Hello my dear students, তোমালোক সকলোকে মোৰ YouTube চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো। আশা কৰো তোমালোকে নিয়মিতভাৱে অধ্যয়ন কৰি আছা আৰু তোমালোকৰ পৰীক্ষাৰ যে প্ৰস্তুতি হেয়া সম্পূৰ্ণ হৈছে। আজি আমি এই ভিডিঅ'টিত 2022 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কেইটিমান কাৰেক্ট টেন্স আলোচনা কৰিব লৈছো। এই নিয়মসমূহ অতিকৈ দৰকাৰী। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চাবা। নিশ্চয়কৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰেক্ট টেন্সৰ প্ৰশ্নসমূহ তোমালোকে শুদ্ধভাৱে উত্তৰ লিখিবলৈ সক্ষম হ'বা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদিহে তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছা, চেনেলটিৰ বিষয়বস্তু ভাল লাগে, চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকে। আহাচোন বাৰু ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়িছোঁ। আমাক পৰীক্ষাত এনে ইনষ্ট্ৰাকশ্যন দিয়া থাকিব, ইউজ দ্য কাৰেক্ট টেন্স ফৰ্ম অফ দ্য ভাৰ্বছ গিভেন ইন দ্য ব্ৰেকেটছ। আমাৰ ব্ৰেকেটত কিছুমান বাক্য দিয়া থাকিব, আমি সেইখিনি শুদ্ধকৈ তাৰ কাৰেক্ট টেন্সটো আমি লিখিব লাগে। আৰু আমি সকলোৱে জানো যে ব্ৰেকেটত যি আমাৰ বাক্য দিয়া থাকে, শব্দ দিয়া থাকে, সেই শব্দটো আমাৰ কি থাকে, ভাৰ্বৰ মূল ৰূপ বা ভাৰ্বৰ প্ৰেজেণ্ট টেন্সত দিয়া থাকে। আমি মূল বাক্যলৈ আমি আগবাঢ়িছোঁ। প্ৰথম বাক্যটো দিয়া আছে, ডোণ্ট ডিষ্টাৰ্ব দ্য পেচেণ্ট শ্লিপ। আমি সদায় এইটো কথা জানো যে যদি কোনো বাক্যৰ প্ৰথম অংশ নতুবা শেষৰ অংশত ইম্পাৰেটিভ সেন্টেন্স থাকে, আদেশসূচক বাক্য থাকে, তেন্তে সেই বাক্যৰ বাকী অংশটো কি হয়, প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ হয়। আমাৰ ইয়াতে দিয়া আছে দ্য পেচেণ্ট, ইয়াত যিহেতু আমাৰ ডোণ্ট ডিষ্টাৰ্ব, এইখিনি আমাৰ কি হৈছে আদেশসূচক বাক্য বা নিৰ্দেশাত্মক বাক্য হয়। সেইকাৰণে বাকী অংশটো প্ৰেজেণ্ট কণ্টিনিউয়াছ হ'ব। আৰু যিহেতু ইয়াত ছাবজেক্টটো কি আছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে এই বাক্যটো শুদ্ধকৈ লিখিলে হ'ব ডোণ্ট ডিষ্টাৰ্ব দ্য পেচেণ্ট ইজ শ্লিপিং। পৰৱৰ্তী বাক্যলৈ আগবাঢ়িছোঁ আমি। হি বাই এ মোবাইল লাষ্ট উইক। এই বাক্যটো ভালদৰে আমি লক্ষ্য কৰি দেখা পাম। ইয়াতে আমাক কি দি আছে, আমাক টেন্স চিনি পাবৰ কাৰণে সহজকৈ শব্দ দি আছে লাষ্ট উইক। লাষ্ট শব্দৰ লগত কি হ'ব, লাষ্ট উইক, লাষ্ট মান্থ, লাষ্ট ইয়াৰ, এনেকুৱা যদি শব্দ থাকে, আমি জানো যে সেই বাক্যটো চিম্পল পাষ্ট টেন্স বা পাষ্ট ইনডিফিনিট টেন্সৰ হয়। আৰু পাষ্ট ইনডিফিনিটৰ বাক্য লিখিবৰ কাৰণে আমি ছাবজেক্টৰ পিছত ভাৰ্বৰ পাষ্ট টেন্স ব্যৱহাৰ কৰোঁ। গতিকে বাইৰ পাষ্ট টেন্স কি হ'ব, বট হ'ব। গতিকে বাইৰ পৰিৱৰ্তে বট লিখি দিলে বাক্যটো শুদ্ধ হ'ব। গতিকে উত্তৰটি হৈছে হি বট এ মোবাইল লাষ্ট উইক। গতিকে এইটো আমাৰ শুদ্ধ বাক্য। পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছোঁ। এন অনেষ্ট মেন অলৱেজ স্পীক দ্য ট্ৰুথ। এই বাক্যটি আমাৰ কি আছে, চিৰসত্য বাক্য বা ইউনিভাৰ্চেল ট্ৰুথ। আৰু ইয়াতে কি আছে, ছাবজেক্টটো আমাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। আমি সকলোৱে জানো যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ছাবজেক্ট যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেন্তে ভাৰ্বৰ লগত এছ বা ই এছ অতিৰিক্তভাৱে আমি যোগ কৰোঁ। গতিকে শুদ্ধকৈ লিখিলে হ'ব এন অনেষ্ট মেন অলৱেজ স্পীক্স দ্য ট্ৰুথ। আমি স্পীক শব্দৰ পৰিৱৰ্তে ইয়াতে আমি কি লিখিছোঁ, স্পীক্স, এছ আমি এটা অতিৰিক্তভাৱে লিখিছোঁ। পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছোঁ। উই হেড ৰিচড দ্য ষ্টেডিয়াম বিফ'ৰ দ্য মেটচ ষ্টাৰ্ট। ইয়াতো আমাৰ টেন্স চিনি পোৱাৰ কাৰণে সহজ এটা বাক্য আমাক দিয়া আছে। ইয়াতে কি দিয়া আছে, বিফ'ৰ। আমি জানো যে যদি কোনো বাক্যত বিফ'ৰ আৰু আফটাৰ থাকে, বিফ'ৰ আৰু আফটাৰ থকা বাক্যবিলাক সাধাৰণতে কি হয়, পাষ্ট পাৰফেক্ট টেন্সৰ হয়। আৰু যিবিলাক বাক্যত বিফ'ৰ থাকে, বিফ'ৰৰ আগৰ অংশটো কি হয়, পাষ্ট পাৰফেক্ট। যেনেকৈ ইয়াত আমাৰ কি দি আছে, হেড ৰিচড। বিফ'ৰ থকা বাক্যৰ আগৰ অংশটো, পূৰ্বৰ অংশটো পাষ্ট পাৰফেক্ট, আৰু বিফ'ৰ শব্দৰ পিছৰখিনি আমাৰ কি হয়, পাষ্ট ইনডিফিনিট হয় বা চিম্পল পাষ্ট টেন্স। গতিকে আমাৰ পিছৰখিনি কি হ'ব, উই হেড ৰিচড দ্য ষ্টেডিয়াম বিফ'ৰ দ্য মেটচ। গতিকে চিম্পল পাষ্ট টেন্স হ'ব লাগিলে ইয়াত ভাৰ্বটোৰ পাষ্ট টেন্স লিখি দিলে হৈ যাব। গতিকে দ্য বিফ'ৰ দ্য মেটচ হেড, দ্য বিফ'ৰ দ্য মেটচ ষ্টাৰ্টেড। গতিকে আমাৰ ইয়াতে কি দিছে, ষ্টাৰ্টেড। ষ্টাৰ্ট শব্দৰ পৰিৱৰ্তে কি লিখা আছে, ষ্টাৰ্টেড। আমাৰ 4 নম্বৰৰ বাক্যটো আমাৰ সমাধান হৈ গ'ল। তোমালোকে নিশ্চয় বুজি পোৱাত অসুবিধা হোৱা নাই। যদি কিবা অসুবিধা আছে মোৰ ইউটিউব চেনেলৰ কমেণ্ট বক্সত জনালে মই সেইখিনি নিশ্চয়কৈ সমাধান কৰি দিম। পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছোঁ। আমি ইয়াতে এটা নিয়ম জানি লওঁ যে এইমাত্ৰ মই ক'লোঁ যে পাষ্ট পাৰফেক্টৰ বাক্যত কি থাকে, বিফ'ৰ থাকে নতুবা আফটাৰ থাকে। এইটো আমাৰ সাধাৰণ চিন হয়। বিফ'ৰ থকা বাক্যৰ আগৰ অংশটো কি হয়, পাষ্ট পাৰফেক্ট হ'ব, আৰু পিছৰখিনি কি হয়, পাষ্ট ইনডিফিনিট হয়। আৰু আফটাৰ থকা বাক্যৰ পিছৰখিনি কি হয়, পাষ্ট পাৰফেক্ট হয়, আৰু বাকীখিনি কি হয়, আৰু প্ৰথম অংশটো কি হয়, পাষ্ট ইনডিফিনিট হয়। গতিকে আমি এইখিনি যদি জানি লওঁ বিফ'ৰ আৰু আফটাৰ থকা বাক্য, তেতিয়া আমাৰ পাষ্ট পাৰফেক্টৰ আমাৰ বাক্যবিলাক লিখোঁতে আমাৰ কি হ'ব, সহজ হ'ব। নিশ্চয়কৈ তোমালোকে বুজি পোৱাত অসুবিধা হোৱা নাই। পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছোঁ। আমাৰ যি বাক্য আমাক দিয়া আছিল, 5 নম্বৰ বাক্যত দিয়া আছে, দ্য বাছ ইউজুৱেলি এৰাইভ এট 6 PM।
ইয়াত আমি চাব লাগে যে এই বাক্যটোত আমাৰ এটা স্পেশাল ওয়ার্ড এটা দি আছে ইউজুয়ালি আমাক আইডেন্টিফাইং ওয়ার্ড দি আছে ইউজুয়ালি থকা বাক্য যেটো বাক্যত আছে সেই বাক্যটো প্রেজেন্ট ইনডিফিনিট টেন্সৰ হয় আৰু ইয়াত আমাক কি দি আছে সাবজেক্টটো দা বাস আৰু এটো কি আছে থার্ড পারসন সিঙ্গুলার নাম্বার গতিকে আমি শুদ্ধকৈ লিখিলে আমাৰ কি হ'ব দা বাস ইউজুয়ালি arrives at 6 pm যেহেতু থার্ড পারসন সিঙ্গুলার নাম্বার থকা যেটো সাবজেক্ট আছে আৰু বাক্য যে প্রেজেন্ট ইনডিফিনিটৰ হয় তেতিয়া ভাৰ্বৰ লগত s বা es যোগ হয় ইতিমধ্যে আমি আলোচনা কৰিছো 6 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িছো the other day I meet my best friend আমি মনত ৰাখিবলৈ কথাটো এইটোৱে যে যদি কোনো বাক্যত the other day থাকে তেন্তে সেই বাক্যটো সিম্পল পাস্ট টেন্সৰ হয় বা পাস্ট ইনডিফিনিটৰ হয় গতিকে ইয়াতে যেটো আমাৰ ভার্ব দি আছে ভার্বটোৰ past tense কৰি দিলে হৈ যাব গতি ভার্বৰ past tense meet শব্দৰ পৰিৱৰ্তে কি হ'ব met হ'ব the other day I met my best friend এটো নিশ্চয় তোমালোকে বুজি পোৱাত অসুবিধা হোৱা নাই 7 নম্বৰ বাক্যলৈ আমি আগবাঢ়িছো she read a book when I saw her ইয়াতে আমি চাবলৈ কথাটো যে যদি কোনো বাক্যত when বা while থাকে তেন যদি when বা while থাকে তেন্তে সেই বাক্যটো আমি কি কৰো সাধাৰণতে past continuous tenseৰ হয় আৰু নিয়ম এটা আছে যে when বা while থকা বাক্যৰ এটা অংশ সিম্পল পাস্ট টেন্স হয় আৰু এটা অংশ কি হয় পাস্ট কন্টিনিউয়াস আমি এটা দেখা পাইছো যে I saw her এটো সিম্পল পাস্ট টেন্স হৈ আছে গতি বাকি অংশটো কি হ'ব পাস্ট কন্টিনিউয়াস টেন্সৰ হ'ব ইয়াতে নিয়ম এটা আছে যে পাস্ট কন্টিনিউয়াসৰ বাক্যই দুটা বাক্য অতীতত চলি থকা বুজায় তাৰে এটা কাম আগৰ পৰা চলি আছিল এটা পিছত আৰম্ভ হৈছিল যেহেতু ইয়াত দেখাইছে she read a book when I saw her মই তাইক যে দেখা পাইছিলো তাই এখন কিতাপ পঢ়ি আছিল যেটো কাম আগৰ পৰা চলি থাকে তাক পাস্ট কন্টিনিউয়াস লিখো গতিকে তাই পঢ়ি থকা কামটো আগৰ পৰা চলি আছিল সেই কাৰণে এটো কি হ'ব পাস্ট কন্টিনিউয়াস হ'ব she was reading a book when I saw her যেহেতু বাক্যত আমাৰ কি দি আছে তে when বুলি শব্দ দি আছে when বা while হলে আমি এই নিয়মটো প্ৰায় আমাৰ এটো সেই নিয়মতে আমি মানি চলো পৰৱৰ্তী বাক্যলৈ আগবাঢ়িছো it is time we go home যদি কোনো বাক্যত আমাৰ কি দিয়া থাকে it is time তেন্তে মনত ৰাখিব লাগে তাৰ পিছত যেটো ভার্ব হ'ব হেতু সদায় কি হয় ভার্বৰ past tense হয় গতিকে আমাৰ এতে কি হ'ব it is time we went home গতিকে আমি এখিনি 8 নম্বৰ নিয়মটো নিশ্চয় বুজি পাইছো পৰৱৰ্তী বাক্য she teach in the school since 2005 ইয়াতে এটা মন কৰিবলগীয়া কথা যে বাক্যত আমাৰ কি দিয়া আছে since আৰু for থাকিলে বাক্যটা আমাৰ সাধাৰণতে কি হয় প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ হয় গতিকে এই বাক্যত আমাৰ কি দিয়া আছে she teach in the school since 2005 সেই কাৰণে এটা আমাৰ শুদ্ধকৈ লিখিলে হ'ব she has been teaching কাৰণ সাবজেক্টৰ পিছত কি হ'ব যেহেতু থার্ড পারসন সিঙ্গুলার আছে গতিকে has been হ'ব প্লাস ভার্বৰ লগত কি হয় ing হয় গতিকে এটা শুদ্ধকৈ লিখিলে হ'ব she has been teaching in the school since 2005 পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছো মোহন ৰিচ হোম বিফোর the sunset ইয়াত আমি দেখা পাইছো যে অলপ আগতে আমি নিয়মটো আলোচনা কৰিছো বিফোর থকা বাক্য বা আফটার থকা বাক্যত কি হয় এটো যেতে সিম্পল পাস্ট টেন্স হৈছে বিফোৰৰ আগৰ অংশটো আমাৰ কি হ'ব পাস্ট পারফেক্ট সেইভাবে বাক্যটো হ'ব মোহন had reached home before the sunset আমি নিশ্চয় এখিনি বুজি পাইছো ইতিমধ্যে আমি এই নিয়মটো বিস্তাৰিতভাৱে আলোচনা কৰিছোৱে পৰৱৰ্তী আমি বাক্যলৈ আগবাঢ়িছো I wish I be a king আমি ইয়াতে দেখা পাইছো ইয়াতে কি আছে I wish ইয়াতে আমি তিনিটা বাক্য আমি পাম আজি এইবিলাক আমি আনৰিয়েল পাস্ট বুলি কও I wish এটা আৰু এটা আহিব as though আৰু এটা আছে as if এইটো এটা আছে as if আমি আৰু এটা পাম as if এইখিনি যদি কোনো বাক্য থাকে তেন্তে তাৰ পিছৰ যেটো ভার্ব থাকে আমাৰ বি শব্দ থাকিলে বিৰ পৰিৱৰ্তে আমি কি লিখো ওয়েৰ লিখিম আৰু যদি অন্য কোনো ভার্ব থাকে তাত আমি কি কৰো ভার্বটোৰ পাস্ট টেন্স আমি লিখি দিলে আমাৰ এটো কি হ'ব বাক্যটো শুদ্ধ হ'ব গতি I wish I be a king এতিয়া I বিৰ পৰিৱৰ্তে আমাৰ কি হ'ব ওয়েৰ লিখিলে বাক্যটো শুদ্ধ হ'ব I wish I be a king ইয়াৰ অৰ্থ হৈছে যদি মই এজন ৰজা হলো হেতেন এটো আনৰিয়েল পাস্ট বুলি কোৱা হয় এইবিলাক মানে যিবিলাক বাস্তৱিকতা নাই 12 নম্বৰ বাক্যলৈ আমি আগবাঢ়িছো she already submit the project ইয়াতে আমি এটা আইডেন্টিফাইং ওয়ার্ড পাইছো অলরেডি থাকিলে বা জাস্ট নাও থাকিলে বাক্যবিলাক কি হয় প্রেজেন্ট পারফেক্টৰ হয় ইয়াৰ উপৰি আৰু কিছু আছে যেনেকৈ ever never just now already
এইবিলাক আমাক কি বুজায় সিম্পল পাষ্ট টেন্সৰ গতিকে এটো শুদ্ধকৈ লিখিলে হ'ব হি হ্যাজ অলৰেডি সাবমিটেড দ্য প্ৰজেক্ট এইখিনি আমাৰ শুদ্ধ হ'ব যেহেতু আমাৰ থাৰ্ড পারসন সিঙ্গুলার নাম্বার আছে সেইকাৰণে কি হৈছে ইয়াতে কি হৈছে হ্যাজ হৈছে আৰু প্ৰেজেন্ট পারফেক্ট হলে কি হ'ব v3 হয় ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল গতিকে সাবমিট শব্দৰ পৰিৱৰ্তে সাবমিটেড আমি লিখিছো পৰৱৰ্তী বাক্য আগবাঢ়িছো আমি she talked as if she know everything ইতিমধ্যে মই আলোচনা কৰিলো যে as if as though I wish গতিকে এই কেটা শব্দৰ পিছত যদি বি থাকে বি শব্দ যদি আমাৰ ব্ৰেকেটত দিয়া থাকে বিৰ পৰিৱৰ্তে আমি কি লিখো where লিখো অন্য ভার্ব থাকিলে আমি কি কৰো তার পাস্ট টেন্স হয় গতিকে আমাৰ নো ভার্বৰ পৰিৱৰ্তে কি হ'ব নিউ হ'ব গতিকে আমি এই বাক্যটো she talked as if she knew everything 14 নম্বৰ বাক্যলৈ আমি আগবাঢ়িছো we finish the work by next Monday ইয়াতে আমাৰ এটা আইডেন্টিফাইং ওয়ার্ড দিয়া আছে নেক্সট যদি আমি লাস্ট থাকা বোঝায় যদি কোনো বাক্যত আমাৰ লাস্ট দিয়া থাকে তেন্তে বুজি পাব লাগিব সিম্পল পাস্ট টেন্সৰ আৰু যেহেতু বাক্যত আমাৰ কি আছে নেক্সট মানে যেটো কাম হ'বলৈ বাকি আছে সেইভাবে এটো কি হ'ব সিম্পল ফিউচাৰ টেন্সৰ হ'ব বা ফিউচাৰ ইনডিফিনিটৰ আৰু সেইভাবে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব we shall finish the work by next Monday এইটো আমাৰ এই 14 নম্বৰ বাক্যৰ শুদ্ধ উত্তৰ 15 নম্বৰ বাক্যলৈ আমি আগবাঢ়িছো if you work hard you will succeed in life ইয়াতে বাক্যত আমাৰ কি আছে এটা if দিয়া আছে আৰু এইবিলাক আমি কন্ডিশনাল সেন্টেন্স বুলি কওঁ এই কন্ডিশনাল সেন্টেন্স বিলাকৰ বা শর্তযুক্ত বাক্যৰ এটা অংশ সিম্পল প্রেজেন্ট আৰু এটা অংশ সিম্পল ফিউচাৰ টেন্সৰ থাকে ইয়াতে আমাৰ দেখা পাইছো you will succeed in life এইটো ফিউচাৰ আছে গতিকে এইটো সিম্পল প্রেজেন্ট হ'ব বা প্রেজেন্ট ইনডিফিনিটৰ ইতিমধ্যে আমি গম পাইছো যে প্রেজেন্ট ইনডিফিনিটৰ নিয়ম মতে যদি সাবজেক্ট টু থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়া হে ভাৰ্বৰ লগত s বা es যোগ কৰ যেহেতু আমাৰ সাবজেক্ট ইয়াতে কি দিয়া আছে you যদি সেকেন্ড পারসন হয় যদি ভার্বৰ লগত আমাৰ কোনো ধৰণৰ s বা es আমাৰ যোগ নহব গতিকে আমাৰ বাক্যটো শুদ্ধ হ'ব if you work hard you will succeed in life 16 নম্বৰ বাক্যলৈ আমি আগবাঢ়িছো ice float on water এইটো আমাৰ কি হয় চিৰসত্য বাক্য হয় বৰফ পানীত উপঙে গতিকে আমাৰ ইয়াতে কি হ'ব ice floats on water গতিকে ইয়াতে float শব্দৰ পৰিৱৰ্তে ইয়াতে আমাৰ কি হৈছে floats হৈছে 17 নম্বৰ বাক্যলৈ আমি আগবাঢ়িছো she said that she will help her friends ইয়াতে আমি চাব লাগিব যে এটো আমাৰ ইনডাইৰেক্ট স্পিচ হয় ইয়াতে আমাৰ কি আছে এটো পাস্ট টেন্স দি আছে গতিকে আমাৰ এই পিছৰ যেটো ভার্ব আছিল আমি ইয়াকো কি কৰিব লাগিব পাস্ট টেন্স হ'ব গতিকে শুদ্ধ কৰিলে হ'ব she said that she would help গতিকে will এর পাস্ট টেন্স কি হ'ব যেটো পাস্ট টেন্স আছে গতিকে এই will টোৰ কি হ'ব পাস্ট টেন্স হ'ব আৰু সেইভাবে কি হ'ব will টো গৈ would হৈছে 18 নম্বৰ বাক্য লাগবাৰিছো if it rain I shall not go out এই বাক্যটো পৰীক্ষাত বহুত বেছিকৈ আহিছে ইয়াত আমাৰ কি আছে কন্ডিশনাল সেন্টেন্স এই মাত্ৰ আমি আলোচনা কৰিছো কন্ডিশনাল সেন্টেন্সৰ এটা অংশ সিম্পল প্রেজেন্ট আৰু এটা অংশ সিম্পল পাস্ট টেন্স এটা অংশ সিম্পল প্রেজেন্ট থাকিব আৰু এটা সিম্পল ফিউচাৰ আমাৰ এটো যেটো শেল আছে গতি এটো ফিউচাৰ টেন্সৰ হয় বাকি অংশ কি হ'ব সিম্পল প্রেজেন্ট আৰু ইয়াৰ সাবজেক্ট ইট ই থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় গতি কি হ'ব শুদ্ধ কৰিলে if it rains ই সাবজেক্ট টু ইয়াৰ ইট এটো থাৰ্ড পারসন সিঙ্গুলার হয় বাবে ভার্বৰ লগত কি যোগ কৰা হৈছে s এটা যোগ কৰা হৈছে if it rains I shall not go out এইবিলাক কন্ডিশনাল সেন্টেন্স হয় 19 নম্বৰ বাক্য দি আছে hurry up the taxi wait আমি 1 নম্বৰ বাক্যত আমি আলোচনা কৰিছিলো যদি বাক্যৰ প্ৰথম অংশ বা শেষৰ অংশ ইম্পাৰেটিভ সেন্টেন্স থাকে তেন্তে বাকি অংশ কি হয় প্রেজেন্ট কন্টিনিউয়াস হয় ইয়াত আমি দেখা হয় hurry up প্রেজেন্ট কন্টিনিউ এইটো আমাৰ কি হয় ইম্পাৰেটিভ সেন্টেন্স হয় গতি বাকি অংশ কি হ'ব আমাৰ প্রেজেন্ট কন্টিনিউয়াস হবে এখানে কি হ'ব the taxi is waiting hurry up the taxi is waiting কাৰণ পিছৰ অংশটো প্রেজেন্ট কন্টিনিউয়াস হ'ব লগা আছে আজিৰ ভিডিওৰ অন্তিম প্ৰশ্ন ইয়াত দিছে my father gave me a gift yesterday ইয়াতো এটা আইডেন্টিফাইং ওয়ার্ডস দি আছে yesterday বুলি এটো yesterday থাকিলে আমি জানো এটো কি হয় বাক্যটো past indefinite টেন্সৰ বা সিম্পল past টেন্সৰ হয় সেইভাবে ইয়াতে কি হ'ব সাবজেক্টের পিছত ভার্বটো হদায় কি হ'ব v2 হ'ব যদি কি হ'ব my father gave me a gift yesterday যদি গিভৰ পৰিৱৰ্তে আমি কি লিখিছো এতে gave লিখিছো আৰু বাক্যটো আমাৰ সম্পূৰ্ণৰূপে শুদ্ধ হৈছে মোৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পৰৱৰ্তী ভিডিও হিচাপে তোমালোকলৈ মই অতি সোনকালে লৈ আহিম অতি দৰকাৰী যিখিনি প্ৰিপজিশনস দি আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে 2022 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে এই ভিডিওটি তোমালোকে নিশ্চয়কৈ চাবা বুলি আশা থাকিল আৰু আজিৰ এই ভিডিওটি সম্পূৰ্ণভাৱে চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ